কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ উজনি অসমলৈ মাছ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। একাংশ মৎস্য ব্যৱসায়ীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উজনিৰ পৰিৱৰ্তে এতিয়াৰে পৰা গুৱাহাটীলৈহে তেওঁলোকে মাছ প্ৰেৰণ কৰিব। শেহতীয়াকৈ উজনিত দল সংগঠনে যি মিয়া হাটাও অভিযান আৰম্ভ কৰিছে, এই অভিযানৰ পাছতেই সৰব হৈছে নগাঁও জিলা মৎস্য ব্যৱসায়ী সন্থাৰ। তেওঁলোকে এইবাৰ ওলোটাই এক প্ৰকাৰৰ যেন মাছ জেহাদ ঘোষণা কৰিছে। তেওঁলোকে মাছ উজনি অসমলৈ নপঠিয়াও বুলি এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে এবাৰ চিন্তা কৰক যে ক'ৰ কথা ক'ত লিংক হৈ ক'ত পাইছেগৈ। এইবাৰ মৎস্য ব্যৱসায়ী যিসকল আছে তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিহেতু উজনি অসমত মিয়া হাটাও অভিযান এটা চলিছে, অৱশ্যে এই মিয়া হাটাও অভিযানক অলপমান নাকি লগাবলৈ চৰকাৰে চেষ্টা কৰিছে বা তেওঁলোকে এটা দিশ দিবলৈ চেষ্টা কৰিছে। তেনেকুৱা এটা সময়তে কিন্তু একাংশ মধ্য অসমৰ বিশেষকৈ নগাঁৱৰ একাংশ মৎস্য ব্যৱসায়ীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। যিহেতু মধ্য অসমৰ পৰা বিশেষকৈ নগাঁও মৰিগাঁৱৰ পৰা বৃহৎ সংখ্যক মাছ উজনি অসমলৈ ৰপ্তানি হয়, গতিকে এইসকল ব্যৱসায়ীয়ে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰে পৰা অনিৰ্দিষ্ট কাললৈ উজনি অসমলৈ তেওঁলোকে মাছ প্ৰেৰণ নকৰে, ৰপ্তানি নকৰে। আমাৰ সাংবাদিক কৃষ্ণ শইকীয়াৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছোঁ। কৃষ্ণ, আপোনাৰ পৰা আৰু অধিক তথ্য জানিবলৈ চেষ্টা কৰিম। তেওঁলোকৰ দাবী কি বা তেওঁলোকৰ ক'বলগীয়াখিনি কি, কি কাৰণে তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে? কৃষ্ণ, চাওক মানস, যিহেতু ইতিমধ্যে কেইদিনমান ধৰি 4-5 দিন ধৰি যিহেতু ধিং কাণ্ড সংঘটিত হোৱাৰ পিছতে উজনি অসমত 30টাকৈ দল সংগঠনে যিহেতু যিসকল বাংলাদেশী বংগমূলীয় যিসকল মুছলমান আছিল, সেই মুছলমানসকলক 7 দিনৰ ভিতৰত উজনি অসম ত্যাগ কৰিবলৈ কোৱা হৈছিল। কিন্তু তাৰ পিছতে দেখা গৈছিল যে যিহেতু সেই যি সিদ্ধান্ত আছিলে 30টাকৈ সংগঠনে ইতিমধ্যে তেওঁলোকে যুঁজা চলাইছিল বা তেওঁলোকে তৎপৰতা আৰম্ভ কৰিছিল। কিন্তু আজিৰ দিনটোতো দেখা গৈছিল যে চৰকাৰৰ ফালৰ পৰা আচলতে 27টাকৈ দল সংগঠনৰ নেতৃত্বলৈ চমন জাৰি কৰা হৈছিল। কিন্তু সন্ধ্যাৰ সময়ত যিটো খবৰ আজি দিনৰ ভাগত যিহেতু খবৰ আহিছে যে নগাঁও জিলা মৎস্যজীৱী যিসকল মৎস্যপালক সন্থা আছে, মৎস্য ব্যৱসায়ী সন্থা, সেই মৎস্য ব্যৱসায়ী সন্থাই কিন্তু উজনি অসমলৈ মৎস্য ৰপ্তানি বন্ধ কৰিব। আৰু ইয়াৰ কথা উল্লেখ কৰিব লাগিব যে নগাঁও জিলাৰ পৰা মৰিগাঁও জিলা, এই মধ্য অসমৰ পৰা উজনি অসমলৈ শাক পাচলিয়ে হওক বা যি মাছ ৰপ্তানি কৰা হয়, বিশেষকৈ মাছৰ পোনা নগাঁৱতে সৰ্বাধিক উৎপাদন কৰা হয় আৰু নগাঁৱৰ পৰা উজনি অসমলৈ মাছৰ পোনা সৰ্বাধিক ৰপ্তানি কৰা হয়। গতিকে মৎস্য ব্যৱসায়ী সন্থাই যিহেতু আজিৰে পৰা তেওঁলোকে অনিৰ্দিষ্ট কাললৈ মৎস্য যি সৰবৰাহ বা ৰপ্তানি বা উজনি অসমলৈ তেওঁলোকে মাছ নপঠিয়াওঁ বুলি কৈছে। গতিকে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে যিহেতু উজনি অসমত 30টাকৈ সংগঠনে তাৰ পৰা যি বংগমূলীয় মুছলমানসকল আঁতৰি যাবলৈ সিদ্ধান্ত। ইয়াৰ জৰিয়তে কৃষ্ণ, তেওঁলোকে কালৈ কি বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিছে? তেওঁলোকে কৈছে যে উজনি অসমলৈ মাছ নপঠিয়াওঁ, গুৱাহাটীলৈ পঠিয়াম। তেওঁলোকৰ বাৰ্তাটো কি? চাওক মানস, যিহেতু ইতিমধ্যে কিছুদিন পূৰ্বৰে পৰা যিহেতু মই পূৰ্বে উল্লেখ কৰিছো যে কিছুদিন পূৰ্বৰে পৰা যিহেতু এই আচলতে যিটো উমি একুৰা জুই জ্বলি আছে উজনি অসমতো, যিহেতু এই কৰা 30টাকৈ দল সংগঠনে দিছিলে যে ইয়াৰ পৰা বংগমূলীয় মুছলমানসকল আঁতৰি যাবলৈ। আচলতে এনেধৰণৰ পদক্ষেপে কিন্তু ভয়াৱহ সংঘাতৰহে ইংগিত দিছে। এই সংঘাত কোনেও নিবিচাৰে, কিন্তু এতিয়া যিহেতু 30টাকৈ দল সংগঠনকৈ চমনো জাৰি কৰা হৈছে, প্ৰশাসনে ইতিমধ্যে তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰিছে বা তেওঁলোকে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে তাৰ বিৰুদ্ধে প্ৰশাসন তথা চৰকাৰে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিবলৈ চমন জাৰি কৰিছে। কিন্তু তাৰ পিছতো যেতিয়া মৎস্য ব্যৱসায়ী সন্থাই এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তৰ পিছত কিন্তু উজনি অসমত আৰু অপ্ৰিয় হ'ব। এই যিসমূহ তেওঁলোকে যে 30টাকৈ দল সংগঠনৰ এতিয়া নহয়, এতিয়া চাওক কৃষ্ণ, এতিয়া যিহেতু এই অভিযানটো উজনি অসমত কেৱল মিয়া লোকসকলৰ বিৰুদ্ধে চলোৱা হৈছে, মিয়াসকলৰ বিৰুদ্ধে চলোৱা হৈছে, এতিয়া নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থা বুলি ক'লে কেৱল সেই সম্প্ৰদায়ৰ লোকসকলহে আছে নেকি তাতে? চাওক মানস, মই এইখিনিতে এটা কথা কৈ থব বিচাৰিম যে নগাঁও মৎস্য পালন সন্থা মানে এই যিটো আচলতে তেওঁলোকে যি মন্তব্য প্ৰকাশ হৈছে জুৰিয়াৰ পৰা, অৰ্থাৎ জুৰিয়া, ধিং বা এইসমূহ যিসকল সংখ্যালঘু অঞ্চলত যিসমূহ আচলতে মৎস্য ব্যৱসায় এটা ঘাটি, গতিকে তেওঁলোকে মৎস্য ব্যৱসায়টো বাহিৰলৈ ৰপ্তানি কৰে, গুৱাহাটীয়ে হওক বা উজনি অসমেই হওক তেওঁলোকে ৰপ্তানি কৰে বা তেওঁলোকে তালৈ পঠিয়ায়। কিন্তু তেওঁলোকে আচলতে সেয়া বন্ধ কৰিছে। কিন্তু যি জুৰিয়াত আজি যিহেতু তেওঁলোকে ভাষ্য প্ৰদান কৰিছিল আৰু জুৰিয়াৰ নগাঁও জিলাৰ যে ৰূপহীহাটৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত
জুৰিয়াৰ মৎস্য ব্যৱসায় যে তেওঁলোকৰ যিটো নগাঁও মৎস্য ব্যৱসায় সন্থাটো জুৰিয়াত আছে গতিকে জুৰিয়াৰ পৰা তেওঁলোকে ভাষ্য প্ৰদান কৰিছিল আৰু জুৰিয়াৰ পৰা তেওঁলোকে আচলতে বন্ধ ঘোষণা কৰিছে কিন্তু এই কথা নহয় যে আচলতে সম্পূৰ্ণ মাছৰ ৰপ্তানি বন্ধ হৈ যাব কাৰণ তেওঁ কেৱল বংগমূলীয় মুছলমানেই মাছ ব্যৱসায়ৰ লগত জড়িত নহয় আন ব্যৱসায়ো আছে আন ব্যৱসায়ীসকল আছে সেই ব্যৱসায়ীসকলে কিন্তু ৰপ্তানি কৰিব কিন্তু ইয়াৰ ক্ষতি কাৰ হ'ব ক্ষতি কিন্তু ভৰিত কুঠাৰ মৰাৰ দৰে কাম হ'ব পাৰে গতিকে এই কিন্তু মাছৰ ৰপ্তানি নকৰিলে তেওঁলোকে মাছৰ কিন্তু তেওঁলোকে ঘাটি খাব গতিকে সেই ঘাটি আচলতে কিমান দূৰ তেওঁলোকে কিমান কৰি এনেধৰণৰ মন্তব্য কৰিছে সেই কথা ক'ব নোৱাৰি গতিকে তেওঁলোকে যিহেতু উজনি অসমলৈ মাছ নপঠিয়াব বুলি কৈছে কেৱল গুৱাহাটী বা নামনি অসমতো তেওঁলোকে মাছ পঠিয়াব নোৱাৰে কাৰণ নামনি অসমত মাছ তেওঁলোকে উৎপাদন কৰি লয় বা মাছৰ এটা ইতিমধ্যে গুৱাহাটীলৈ নামনি অসমৰ পৰা বৰপেটাৰ পৰা নলবাৰীৰ পৰা বৃহৎ সংখ্যাত বৃহৎ পৰিমাণত মাছ আহে গতিকে এতিয়া গুৱাহাটীলৈ তেওঁলোকে যি প্ৰেৰণৰ সিদ্ধান্ত লৈছে আচলতে গুৱাহাটীত তাৰ প্ৰয়োজন কিমান আছে গুৱাহাটীত মধ্য অসমৰ মাছৰ প্ৰয়োজন কিমান আছে তাৰ ওপৰতহে ভিত্তি কৰি তেওঁলোকৰ এই সিদ্ধান্তটো গ্ৰাহ্য হ'ব এই মুহূৰ্তত কৃষ্ণ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এইখিনি তথ্য জনোৱাৰ বাবে কিন্তু একাংশ হয়তো মৎস্য ব্যৱসায়ী বা অন্য একাংশ লোকৰ মন্তব্য আছে মন্তব্যখিনি শুনাই ল'বলৈ বিচাৰিছোঁ আমাৰ ধৰ্মীয় সংখ্যালঘুসকল বৰ্তমান যি বঞ্চিত হৈ আছে গোটেই অসমত মিয়া বুলি যি হিন্দু সমাজে যি তুচ্ছ তাচ্ছিল্য কৰি আছে ডিং কাণ্ডৰ পৰিপ্ৰেক্ষিতত সঁচা কথা ক'বলৈ গ'লে যি উজনি অসমত লাচিত সেনাৰ নামত যি শৃংখল চলিহা নামৰ এজন গুণ্ডা প্ৰকৃতিৰ লোকজনে যি আমাৰ ধৰ্মীয় সংখ্যালঘু সমাজৰ কিছু শতাংশ মানুহ দুখীয়া মানুহ তেওঁলোকে উজনি অসমৰ বিভিন্ন জিলাসমূহত কাম বন কৰি খায় আৰু এই শৃংখল চলিহা নামৰ বিশৃংখলৰ সৃষ্টি কৰা লোকজনে আমাৰ উজনি অসমৰ এই দুখীয়া নিচলা মানুহবিলাক যিসকলে কাম কৰি খায় তাৰ পৰা খেদি পঠিয়াইছে আজিৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ আমাৰ নগাঁও জিলাৰ যি মীন পালক সন্থা আছে আমাৰ নগাঁও জিলাৰ সম্পদ আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত বিহাল মীন যি মাছৰ ব্যৱসায় আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত আছে যি মাছৰ ৰপ্তানি কিন্তু উজনি অসমত এই ধৰ্মীয় সংখ্যালঘু লোকসকলে কৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু উজনি অসমৰ লোকসকলে এই কম দামত মাছ খাবলৈ পায় গতিকে আমি আজি মীন পালক সন্থাই থিৰাং কৰিছোঁ যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যৱান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰোঁ বিশেষকৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত